কৃষ্ণ কৃষ্ণ হরি ও হরি ও রাম কৃষ্ণ গুরু হরি রাম হরি রাম রাম কৃষ্ণ ধর্ম স্থাপন হেতু প্রভু নারায়ণে যুগে যুগে অবতার ধরে নরসিংহ রূপ ধৰি হিৰণ্যকশিপু মধি প্ৰহ্লাদ উদ্ধাৰ কৃষ্ণ হিৰণ্যকশিপুৰ জন্ম লইলে পৰম ভক্ত প্ৰহ্লাদ কুমাৰে হিৰণ্যকশিপুৰ কৃষ্ণ জন্ম লইলে পৰম ভক্ত প্ৰহ্লাদ কুমাৰে ৰামি ৰামি খন্দা মোৰ কয় পঢ়া
মুখে পুত্ৰ কথা শুনি দৈত্যপতি ৰাম ৰাম প্ৰহ্লাদক মাৰিব সেইটো কৰিলে যুগুতি কৃষ্ণ কৃষ্ণ দিয়াই লন্ত নানা শাস্ত্ৰী পুত্ৰ প্ৰহ্লাদে চিন্তিলে মাত্ৰ প্ৰভু মা কৃষ্ণ দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে ৰাম ৰাম তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম জলত ডুবাইলে তাংক সৰ্পে উদং খাইলে ৰাম ৰাম অগ্নিৰ মাজত প্ৰহ্লাদে বিষ্ণু আৰাধিলে ৰাম ৰাম দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম শাস্তি দিয়া দৈত্য গণ ভাগৰি পৰিল ৰাম ৰাম নোৱাৰি বধিব পুত্ৰ দৈতেন্দ্ৰ কহিল ৰাম ৰাম দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে হৰি হৰি তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম কৃষ্ণ কৃষ্ণ হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই ৰাম ৰাম ক'ত আছে তোৰ হৰি দে দেখুৱাই কৃষ্ণ কৃষ্ণ ৰাম সবাতো আচন্ত পিতা জগত
জগতৰ স্বামী স্ফটিক স্তম্ভে প্ৰভু দেখো আমি ৰাম ৰাম স্তম্ভতে বেকত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি ৰাম ৰাম স্তম্ভতে বেকত হইলে প্ৰভু দেৱ হৰি। কৃষ্ণ কৃষ্ণ হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি। ৰাম ৰাম হৰিয় চৰণে পুত্ৰই কৰিলন্ত স্তুতি দুখ ক্ষমা কৰি দিও কামুকুতি ৰাম ৰাম স্তম্ভতে বেকত হইলে প্ৰভু দেৱ হৰি। কৃষ্ণ কৃষ্ণ হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি। ৰাম ৰাম হে নজানি কলি নৰে এৰিয়া নকাম তনু মন চিতে লোৱা কৃষ্ণ গুণ নাম ৰাম ৰাম স্তম্ভতে বেকত হইলে প্ৰভু দেৱ হৰি। হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি। ৰাম ৰাম হিয়া বিদাৰিলে দৈত্য নিহিংস ৰূপ ধৰি হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি। হিয়া বিদাৰিলে দৈত্যক নিহিংস ৰূপ ধৰি। অ ৰাম জয় হয় কৃষ্ণ অপৰাধ বিনাশন তজুন হাম নাৰায়ণ জানি নামে প্ৰকৃলো হৰণে আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ ব্ৰহ্ম কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ উঠিব পাৰে আই সকলোলৈ আন্তৰিক সেৱা আগবঢ়াইছোঁ কৃষ্ণ। কৃষ্ণ মই আগতো কৈ আছোঁ একেটা কথাকে পুনৰ ক'ম। উচ্চাৰণ কিন্তু একদম শুদ্ধকৈ যদি নকৰে অকণমান কিছু অসুবিধা হয়। বোধহয় আপোনালোকে শুনি আছেনে নাজানো। খন্দা মৰ্ক মূৰ্ধন্য স আপুনি খন্দা মৰ্ক কৈছে সেইবোৰ নক'ব। শুদ্ধকৈ অসুবিধা হয়, বহুতৰ অসুবিধা হয়। সচৰাচৰ প্ৰচলিত কিছু আখৰ আমি শুদ্ধকৈ এল পি স্কুলত যদি শুদ্ধকৈ শিকিব নোৱাৰিলোঁ তেতিয়া পাছত অকণমান শিকিবলৈ অসুবিধা হয়। গতিকে শুদ্ধকৈ ক'ব। শংকৰটো শংকৰ হৈ গৈছে এই কথাখিনি অকণমান চাব। 5 মিনিট বহি পেলাই যদি আপুনি ভালকৈ শুনি শুনি তালব্যখটো শুদ্ধকৈ উচ্চাৰণ কৰে আপোনাৰ হৈ যাব, লাইফ টাইম থাকি যাব। আমাৰ সচৰাচৰ আমি কথা পাতোঁতেও সকলো শংকৰ তেনেকুৱা ধৰণে কথা পাতি থাকোঁ এনেকৈ জানো, সেইবোৰেই আমাৰ ভৱিষ্যতে কাল হৈ যায়গৈ। যিহেতু প্ৰতিযোগিতা আমি শুদ্ধ শব্দটোহে চাম, উচ্চাৰণটো চাম। গতিকে সেই উচ্চাৰণবোৰ আমি শুদ্ধকৈ কৰিম। নামষাৰ ইমান সুন্দৰকৈ তেখেতে গাইছে, আমিও চাপৰি যাম লাগি আছিলে। মোৰ কাষতে ছাৰ আছে, চাপৰি আঙুলিতে তেখেতে বজাই আছে মনে মনে। গতিকে অকণমান চাব, এই কিছুমান সৰু সৰু ভুলৰ কাৰণে কিছু অসুবিধা হৈ যায়, সকলোৰে দৃষ্টিগোচৰ হয় যে। ছাৰে কিবা সোধে, খুব চাই আছে। ধন্যবাদ। আমি মণিকাঞ্চন দিহানাম দলটিলৈ আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰ হৈছে পৰিৱেশন।
খালি ধন্যবাদ ছাৰ। নামষাৰ সলনি কৰিব। একেটা নামকে এতিয়া আমি 3টা দলক গোৱা পালোঁ। নাম এষাৰে 3টা দলক একেষাৰ নামকে আমি গোৱা দেখিলোঁ। কাৰণ এতিয়া কি বুলি ক'ম, এতিয়া নামষাৰত এতিয়া আমি কোনটো দলক আমি এতিয়া পুৰস্কাৰ দিম সেইটো আৰু বিচাৰ্য সময়হে ক'ব আৰু। নামষাৰ আপোনাৰ সবে সলনি কৰি ল'ব। পৰাপক্ষত বেলেগ বেলেগ নাম কৰিব। একেটা নামকে গোটেই এতিয়া আৰু উপায় নাই আৰু, উজনি নামনি মধ্য সকলোতে নাম আৰু হিৰণ্যকশিপুৰৰ প্ৰহ্লাদ চৰিত্ৰৰ নামে এতিয়া মানে গোটেই প্ৰচলিত। যাই নহওক আৰু সুন্দৰ হৈছে পৰিৱেশন। খালি শব্দ উচ্চাৰণখিনি অকণমান চাব, শব্দ উচ্চাৰণখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ এই খোলবাদকক আমি এটি অনুৰোধ জনাওঁ, পৰাপক্ষত এই হাতৰ ৰচি চচিবোৰ খুলি থৈ অহাৰ ব্যৱস্থা কৰিব। কাৰণ কথা হয় কি, প্ৰতিযোগিতা আমি সকলোবোৰ লক্ষ্য চাবলগীয়া হয়, লক্ষ্য কৰিবলগীয়া হয়। কাৰণ মই অথনি কৈছোঁ যে কলিত কীৰ্তনে হোৱে ভকত, আত পৰে লাভ নাহি লোকত বুলি আমাক গুৰুজনে কৃপালু গুৰুজনাই কৈছে। এই ভকত শব্দটোত কোনো আকাৰ, ইকাৰ, হচৰিকাৰ, দীঘৰিকাৰ একো নাই, মসৃণ এটা শব্দ। সেইকাৰণে ভকত হৈ আহিলে মানে সম্পূৰ্ণ মসৃণ হৈ আহিব লাগে। মানে হাতৰ এই ৰচি চচিবোৰ পৰাপক্ষত খুলি থৈ আহিব লাগে। এইবোৰ পিন্ধাটো আপত্তি কৰা নাই, খালি প্ৰতিযোগিতালৈ আহোঁতে যাতে খুলি থৈ আহিলে মানে ভাল হয়। এইখিনি লক্ষ্য কৰিবা। মানে এইখিনি কথাটো আচলতে কি হয়, এতিয়া আমাৰ মাধৱ পুৰুষে সকীয়াই থৈছে যে হৰিয়ে নাৰাখিলে জৰিয়ে কি ৰাখিব বুলি আমাক কৈ আছে। যে আমাৰ দেখোঁ হাতত মুঠে জৰি বান্ধে, কিন্তু প্ৰতিযোগিতাৰ সময়ত যাতে খুলি থৈ আহে। বান্ধক, বন্ধাটোত আমাৰ আপত্তি কৰিব লগা নাই, খালি প্ৰতিযোগিতা কৰিবলৈ আহোঁতে যাতে খুলি থৈ আহে, পিছত আকৌ গৈ পেলাই পিন্ধিবগৈ। কাৰণ আমি এইখিনি সকলো চাবলগীয়া হয়, সেইকাৰণে এইখিনি লক্ষ্য কৰিব। আমি শুভেচ্ছা জনাইছোঁ। খালি দলীয় ঐক্যটো অলপ দুৰ্বল হৈ আছে আপোনালোকৰ। দলীয় ঐক্যটো মানে দলীয় দলটো আৰু অকণমান উঠিব লাগিব। আপোনালোকৰ নামৰ স্পীডটো যিটো মানে মধ্যলয়ৰ পৰা দ্ৰুতলয়লৈকে নামষাৰ পৰি গৈছে, বিলম্বিত লয়ত ঠিকেই উঠিছিলে আৰু মধ্যলয় আৰু দ্ৰুতলয়ত মানে পৰি গৈছে নামষাৰ। এইটো উঠিব লাগিব। মই যে কৈছোঁ অথনি, বস্তু একদম ইয়াৰ পৰা এনেকৈ উঠি যাবগৈ লাগিব। এৰোপ্লেনখন কেনেকৈ মানে মাটিৰ পৰা চিধা পোনে পোনে এনেকৈ উঠে, হয়নে? এনেকুৱা কৰি পেলাই উঠে। আমাৰ দিহানামটো তেনেকৈ উঠিব লাগিব। ইয়াৰ জ্যোতিটো শ্ৰুতগতা জ্যোতি বুলি কয়। মানে নদীৰ পানী, ইয়াত জমা হৈ থকা পানীটো যদি আমি কাটি দিওঁ, ইয়াৰ পানীটো কিমান জোৰেৰে বৈ আহিব, তললৈকে এইফালে বৈ যাওঁতে কিমান জোৰে যাব, সেইটো বস্তুটোৰ লগত তুলনা কৰিছে, শ্ৰুতগতা জ্যোতি বুলি কৈছে। সেইকাৰণে এইটো অকণমান লক্ষ্য কৰিব আপোনাৰ সবে। নামষাৰ পিপিলিকা জ্যোতি হৈ আছে এতিয়া, গোপুচ্ছা, পিপিলিকা এনেকুৱা জ্যোতিৰ কথাটো কৈছে। সমাজ্যোতি, গোপুচ্ছা জ্যোতি। গোপুচ্ছা মানে গৰুৰ নেগুৰৰ লগত তুলনা কৰা যিটো জ্যোতি। আৰু পিপিলিকা জ্যোতিটো হ'ল পৰুৱাৰ যিটো পৰুৱাৰ মানে আগফালে ডাঙৰ, মাজটো সৰু, আকৌ পিছফালে ডাঙৰ পৰুৱাৰ যিটো জ্যোতি, সেইটো মানে হেৰি। সমাজ্যোতিটো একে সমান হৈ চলাটো, সেইটো মানে হেৰি এই জ্যোতিৰ কথা কোৱা হৈছে। আমাৰ দিহানামটো সাধাৰণতে শ্ৰুতগতা জ্যোতিত পৰিছে। আৰু ই উপাংগ শৈলীৰ কীৰ্তন। 5 প্ৰকাৰ কীৰ্তনৰ ভিতৰত বীৰ, নিবিড়, উপাংগ, মানস আৰু বিৰল, এই 5 প্ৰকাৰ কীৰ্তন। 5 প্ৰকাৰ কীৰ্তনৰ ভিতৰত ইয়াত দিহানামটো হ'ল, দিহানাম টোকাৰীগীত এইবোৰ উপাংগ শৈলীৰ কীৰ্তন বুলি কৈছে। কাৰণ মানে ইয়াত বীৰ ৰস আৰু ভক্তি ৰস দুইটাৰে প্ৰাধান্য আছে। কাৰণ বীৰ ৰসতকৈ ভক্তি ৰসৰ প্ৰাধান্যটো বেছি। সেইকাৰণে ইয়াত বৰ বেছি চিঞৰ বাখৰো কৰিব নালাগে, বেছি হাঁহি ফূৰ্তিও কৰিব নালাগে। মানে মাৰ্জিতভাৱে ভগৱন্তক উপাসনা কৰাৰ পদ্ধতিটোত অন্ততঃ অকণমান মাৰ্জিত হ'লে মানে বেছি ভাল হ'ব দেই। ধন্যবাদ জনালোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। মণিকাঞ্চন দিহানাম দল মেচাগৰলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।